নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নিউটনৰ তৃতীয় গতিসূত্ৰৰ এটা পৰা আন এটা সূত্ৰৰ আমি যোনটো আন এটা সূত্ৰৰ দিশে আগবাঢ়িছোঁ, এটা নিউটনৰ তৃতীয় গতিসূত্ৰৰ এটা প্ৰয়োগৰ বিষয়ে আগবাঢ়িছোঁ। সেই নিউটনৰ তৃতীয় গতিসূত্ৰৰ পৰা আমি আন এটা সূত্ৰ পাওঁ, সেইটো হ'ল ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ, যাক ল অফ কনজাৰ্ভেশ্যন অফ মমেণ্টাম বুলি কোৱা হয়। এই সূত্ৰৰ মতে কি আছে, দিয়া আছে যে বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পাছৰ ভৰবেগ সমান হয়। সংঘাত বুলি কি ক'লে আমি কলিশ্যন বুলি বুজোৱা হয়। গতিকে দুটা যদি গতিশীল বস্তু লাইক ধৰা হ'ল এ আৰু বি, যি ইউ এ আৰু ভি ইউ বি গতিৰে গতি কৰি আছে আৰু এওঁলোকৰ ভৰ হ'ল এম এ আৰু এম বি। যেতিয়া সংঘাত হ'ল, সংঘাতৰ সময়ত এ বিৰ ওপৰত এফ এ বি বল প্ৰয়োগ কৰিলে, বি এৰ ওপৰত এফ বি এ বল প্ৰয়োগ কৰিলে, আৰু সংঘাতৰ পাছত সৰলৰৈখিক দিশত গৈ আছে হৰাইজণ্টেল ডাইৰেকশ্যনত, তেতিয়া লাইন লিনিয়াৰ ডাইৰেকশ্যনত, তেতিয়া সংঘাতৰ পাছত কি হ'ব, এৰ বেগ পৰিৱৰ্তন হৈছে ভি এলে আৰু বি বেগ পৰিৱৰ্তন হৈছে ভি বি লৈ। গতিকে ইউ এ হ'ল এৰ প্ৰাৰম্ভিক বেগ, ভি এ হ'ল এৰ অন্তিম বেগ, ইউ বি হ'ল ভি প্ৰাৰম্ভিক বেগ, ভি বি হ'ল বিৰ অন্তিম বেগ। ইয়াক আমি অন্তিম বেগ বা সংঘাতৰ পাছৰ বেগ বুলিও ক'ব পাৰোঁ। তো এনে ক্ষেত্ৰত আমি নিউটনৰ তৃতীয় সূত্ৰ প্ৰয়োগ কৰি পিনে আমি ভৰবেগৰ বিষয়ে আলোচনা কৰিম। গতিকে আমি আকৌ এবাৰ নিউটনৰ সূত্ৰৰ পৰা আগতে দ্বিতীয় সূত্ৰৰ পৰা ভৰবেগটো আমি জানি লওঁ আহক। চ' নিউটনৰ দ্বিতীয় সূত্ৰৰ মতে প্ৰথমতে হ'ল এ ভৰবেগ সংঘাতৰ আগত। তো সংঘাতৰ আগত এ ভৰবেগ কিমান হ'ব, এম এ ইউ এ। তো এ বলৰ এ ভৰবেগ, গোলকটোৰ ভৰবেগ সংঘাতৰ পাছত। তো সংঘাতৰ পাছত কিমান হ'ব, এম এ ভি এ। গতিকে এতেকে এৰ ভৰবেগৰ পৰিৱৰ্তন, সংঘাতৰ সময়ত এৰ ভৰবেগৰ পৰিৱৰ্তন কিমান হ'ব, এইটো হ'ব এম এ ভি এ মাইনাছ ইউ এ। গতিকে ভৰবেগৰ পৰিৱৰ্তন হ'ব ইমান, এৰ ভৰবেগৰ পৰিৱৰ্তন হ'ব এম এ ভি এ মাইনাছ ইউ এ। তেনেকৈ চিমিলাৰলি সদৃশভাৱে বিৰ ভৰবেগৰ পৰিৱৰ্তন কিমান হ'ব, এম বি ভি বি হ'ব ইউ বি। এইটো আমি আগতে পাইছোঁ, আমাৰ আগৰ ফিগাৰটো তোমালোকে চালে ধৰিবা, এ আৰু বি, এৰ এম এ এম বি ইউ এ দিশে গতি কৰিছে, বি এ ইউ বি গতি কৰিছে। যেতিয়া সংঘাত হ'ল, সংঘাত হোৱাৰ পিছত ইহঁতি এ গতি কৰিছে ভি এলে আৰু বি গতি কৰিছে ভি বিলে। গতিকে এৰ ভৰবেগ সংঘাতৰ আগত এম এ ইউ এ, এৰ ভৰবেগ সংঘাতৰ পাছত এম এ ভি এ। চিমিলাৰলি এটাকে এৰ ভৰবেগৰ পৰিৱৰ্তন হ'ল এম এ ভি এ মাইনাছ ইউ এ, আৰু বি এৰ ভৰবেগৰ পৰিৱৰ্তন হ'ল এম বি ভি বি মাইনাছ ইউ বি। গতিকে আমি পাওঁ এ ভৰবেগৰ পৰিৱৰ্তন পালোঁ আমি এম ভি এ মাইনাছ ইউ এ, আৰু ভি বি মাইনাছ বি ভৰবেগৰ পৰিৱৰ্তন পালোঁ এম বি ভি বি মাইনাছ ইউ বি। এতিয়া আমি পাওঁ নিউটনৰ তৃতীয় সূত্ৰৰ মতে কি পাওঁ, যে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। গতিকে এইটো যেতিয়া সংঘাত হৈছিলে এ আৰু বি, তেতিয়া এ বিৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছিলে, এফ এ বি, আৰু বি এৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছিলে, এফ বি এ। তো বল প্ৰয়োগ কৰা মানে এক ক্ৰিয়া কৰিলে, গতিকে প্ৰত্যেকটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। তেনেকৈ নিউটনৰ তৃতীয় সূত্ৰৰ মতে আমি পালোঁ এফ এ বি ইকুৱেল টু মাইনাছ অফ এফ অফ বি এ, ক্ৰিয়া, বল প্ৰয়োগ কৰাটো এটা ক্ৰিয়া। তো এফ এ বি মাইনাছ এফ বি এ। এতিয়া এফ এ বি মানে এ বিৰ ওপৰত প্ৰয়োগ কৰা বল কি পাইছিলোঁ, এম এ ভৰবেগৰ পৰিৱৰ্তন, এফ ইকুৱেল টু এম এ ভি এ মাইনাছ ইউ এ বাই টি। চিমিলাৰলি এই মাইনাছ এনটো হৈছে বিকজ আমি পাইছিলোঁ যে ভৰবেগৰ পৰিৱৰ্তন বিপৰীত দিশত হয়, ক্ৰিয়া কৰা বল বিপৰীত দিশত হয়। দুটা ক্ৰিয়া কৰে, প্ৰত্যেক ক্ৰিয়া এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এফ বি এ মানে
mb vb minus ub by t গটিকে t t get cancel t t আমাৰ যাব সমান থাকিলে আমি ইকুৱেশ্যনটো পাম ma va minus ma ua equal to minus mb vb plus mb ub হল এই ইকুৱেশ্যনটো আমি এতিয়া ওপৰলৈ লৈ গ'লে আমি পাম তো আমি পাম আমি যদি লিখো আকৌ আমি পাম ইয়াত পাম ma va একেলগে লিখো ma va প্লাস এটো এফালে আহি গ'ল m b vb is equal to এটো এফালে গ'ল ma ua plus ua mb ub left hand side to আমি right hand side lo ani lolu ma ua plus mb ub is equal to ma va plus mb vb এটো কি হয় এয়া হল ভৰবেগ মুঠ ভৰবেগ a আৰু b মুঠ ভৰবেগ সংঘাতৰ আগত তো a আৰু b মুঠ ভৰবেগ সংঘাতৰ আগত সমান কি হল এটো কি vb ub a আৰু b মুঠ ভৰবেগ কি হয় এটো সংঘাতৰ পাছত তাৰপৰা আমি ক'ব পাৰো এই ইকুৱেশ্যনটোৰ পৰা আমি ক'ব পাৰো যে ভৰবেগ অপৰিৱৰ্তিত হৈ ৰয় সংঘাতৰ আগত আৰু পাছত এই হল ভৰবেগৰ সংৰক্ষণ সূত্ৰ তাৰ মানে এক আদৰ্শগত অৱস্থাত এক আইডিয়েল ষ্টেটত ভৰবেগ বিলাক চেঞ্জ নহয় ভৰবেগ বিলাক অপৰিৱৰ্তিত হৈ থাকে এটো আমি নিউটনৰ তৃতীয় সূত্ৰৰ পৰা আমি প্ৰয়োগ কৰিব পাৰো এই হল ভৰবেগৰ সূত্ৰ যাক ইংৰাজী ল অফ কনজাৰ্ভেশ্যন অফ মোমেন্টাম বুলি কোৱা হয় that means the momentum of two particles if there is no external forces or external work is done then the momentum before collision is equal to momentum after collision ইয়াকে কোৱা হয় ভৰবেগৰ সংৰক্ষণ সূত্ৰ নমস্কাৰ আমি পিছত আৰু পঢ়িবলৈ পাম ধন্যবাদ